স্বৰ্গস্থলী হ'ব এটা কুকুৰটো স্বৰ্গত আহিব পৰা ক্ষমতা নাই তেনেহ'লে এইটো কুকুৰ নহয় কোনোবাই মোক মায়া কৰিছে তেতিয়া লগে লগে ৰাজা যুধিষ্ঠিৰে দুয়োখন হাত জাপ কৰি লৈ তুতি প্ৰাৰ্থনা কৰাত লাগিল আৰু সেই তুতি প্ৰাৰ্থনাত তুষ্ট হৈ কুকুৰ গুচি তেওঁ দেখা দিলে মই যম ৰজা তেতিয়া লগে লগে ৰাজা যুধিষ্ঠিৰে নমস্কাৰ কৰিলে পিতৃদেৱ বুলি তেতিয়া যম ৰজাই কৈছে এতিয়া ব'লা তুমি তিনিখন নৰক চাব লাগিব ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল তিনিখন নৰক কিয় চাব লাগিব হয়নে মোক মৰ্ত্যত সকলোৱে ধৰ্মৰাজ বোলে ৰাজা যুধিষ্ঠিৰ বোলে মইতো পাপ কৰা নাই বোলে তুমি বাক্য নষ্ট কৰা পাপত পৰি আছা গতিকে ৰেহাই নাই আহা মই যম ৰজা মোৰ বাক্য অমান্য কৰা অধিকাৰ কাৰোৱেই নাই তিনিখন নৰক দেখুৱাই লৈ আহিব আহি স্বৰ্গৰ দুৱাৰদলিত খাৰ কৰাৰ লগে লগে দেখুৱাই দিছে এইখন ৰাজ্য চোৱা বৃহৎ ডাঙৰ ৰাজ্য খুব সুন্দৰ ৰাজ্য আৰু ৰজাজন বহি আছে খুব দেখাই শুনাই উপযুক্ত সুন্দৰ ৰজা 6 গৰাকী গাভৰুৱে মানে বাহ দি আছে তেতিয়া ৰাজা যুধিষ্ঠিৰ গালুম খিয়ৰি গ'ল হে পিতৃদেৱ মোৰ গালুম খিয়ৰি গৈছে ইমান ধুনীয়া এইখন ৰাজ্য কি ৰাজ্য এইখন নাম কি তেওঁ ক'লে এইখনৰ নামে হ'ল 1 নম্বৰ স্বৰ্গ ৰাজ্য আৰু এই ৰজাজন কোন কম ভাগ্যৱান ৰজা নে তেওঁ কৈছে আপুনি চিনি পোৱা নাই কৈছে নাই তোমালোকে যে মাৰি পঠিয়াইছিলা কৰ্ণ সেইজনে ইয়াৰ ৰজা ৰাজা যুধিষ্ঠিৰ উৎসৱ খাই উঠিল কেনেকৈ কৰ্ণ আহি 1 নম্বৰ স্বৰ্গত ৰজা হ'লে আহি এইকণ কথা পিতৃদেৱ মোক বুজাই দিয়ক তেতিয়া যম ৰজাই আজি ৰাজা যুধিষ্ঠিৰক বুজাই আছে কালিলৈ পৰহিলৈ ঘোৰ যুদ্ধ কুৰুক্ষেত্ৰ মহাৰণ সন্ধিয়াৰ লগে লগে কৃষ্ণই কৰ্ণৰ শিবিৰত সোমালে কৰ্ণ কৈছে বাসুদেৱ নমস্কাৰ তেতিয়া কৃষ্ণ কৈছে তোমাৰ পিতৃ মাতৃ কোন আজিলৈ তুমি চিনি পালা লগে লগে কৰ্ণই মানে চকু পানী টুকি কৈছে হে বাসুদেৱ মোৰ জীৱনত সেইটোৱে দুখ ৰ'ল মোৰ পিতৃ মাতৃ কোন আৰু আজিলৈ বুজি নাপালো সকলোৱে মোক সুতপুত্ৰ বুলি কয় হয় কৈছে মই তোমাৰ পিতৃ মাতৃক আজি চিনাকি কৰি দিম বুলি আহিছোঁ কৰ্ণ আচৰিত হ'ল তুমি কেনেকৈ চিনাকি কৰি দিবা তুমিতো বয়সত মোতকৈ সৰু ময়ে যদি মোৰ পিতৃ মাতৃৰ কথা নাজানো মোতকৈ সৰু তুমি কেনেকৈ জানিবা আই তেতিয়া কৃষ্ণ কৈছে যদা যদা হি ধৰ্মেচ্য গ্লানি ভৱতি ভাৰত অভূত্য স্থানয় ধৰ্মেচ্য তদাত্মানং সিজ্জামহ্যম পৰিত্ৰাণায় সাধুনাং বিনাশায় স্বদুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে এই কৰ্ণ দুষ্টক দমন শান্তক পালন কৰিবৰ কাৰণে যুগে যুগে মই অৱতাৰ লৈ আছো আৰু লৈ থাকিম তোমাৰ পিতৃ কোন জানা সূৰ্য দেৱতা কৰ্ণ উৎসৱ খাই হ'ল তেনেহ'লে মই দেৱৰ সন্তান বোলে তুমি দেৱৰ সন্তান এইকণ কথা যদি মই আগতেই জানিলোঁ হয় কিমান আনন্দ মই সূৰ্যৰ পুত্ৰ আৰু মোৰ মাতৃ কোন কৈছে তোমাৰ মাতৃ কুন্তি উৎসৱ খাই হৈছে কুন্তি মোৰ কেনেকৈ মাতৃ হ'ল মই কওঁ শুনা এইকণ কথা এটা আখ্যানত যম ৰজাই ৰাজা যুধিষ্ঠিৰক বুজাই আছে আৰু এটা আখ্যানত কৰ্ণক কৃষ্ণই বুজাই আছে আৰু এইটো আখ্যানকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত ৰজাক বুজাই আছে আৰু যেনিবা সেইকণ কথাকে আমি অধমে আজি ভোৰ বান্ধাত কৈ আছো হয় তোমাৰ মাতৃৰ নাম কুন্তি ভোজ ৰজাৰ জীয়েক এদিন দুৰ্বাসা মুনি তাত ওলালেগৈ ওলোৱাৰ লগে লগে তোমাৰ মাতৃয়ে বৰ আপ্যায়িত কৰিলে সেই আপ্যায়িতত সন্তুষ্ট হৈ অহাৰ সময়ত দুৰ্বাসা মুনিয়ে ক'লে হেৰা ছোৱালী আহাচোন মই তোমাক গোপনীয় কথা এটা কওঁ অকণমান দূৰকৈ মাতি লৈ যায় ক'লে তোমাক মই এইটো মন্ত্ৰ দিলোঁ এই মন্ত্ৰটো জপ কৰি তুমি যাকেই মাতিবা সিয়ে আহি তোমাৰ স্বামী হৈ তোমাক প্ৰেম লীলা কৰি ৰমণ কৰি আনন্দ দিব শান্তি দিব আৰু তাৰ পৰা তুমি পুত্ৰ সন্তান ল'ব পাৰিবা বা ভাল পুত্ৰী ল'ব পাৰিবা এইটো মন্ত্ৰ দি থৈ গুচি গ'ল যোৱাৰ লগে লগে সদায় কুন্তি দেৱীয়ে ভাবি আছে এই মন্ত্ৰটো কিমান লাগেই নালাগে বা সঁচা মিছা যাওঁতে এদিন
অকলশৰীয়াকৈ এই মন্ত্ৰটো প্ৰমাণ কৰিবৰ কাৰণে মন্ত্ৰটো জপ কৰি সূৰ্য দেৱতাক মাতিলে লগে লগে সূৰ্য দেৱতা এটা সুন্দৰ ল'ৰা হৈ কুন্তীৰ ওচৰত খাৰা হ'লে হোৱাৰ লগে লগে কুন্তীয়ে কৈছে দুৰ্বাসা মুনিয়ে কোৱা মন্ত্ৰটো লাগে নে নালাগে সঁচা নে মিছা এইটো প্ৰমাণহে কৰিলোঁ এতিয়া আপুনি যাওকগৈ আৰু তেতিয়া সূৰ্য দেৱতাই কৈছে নহ'ব মই যদি ইয়াৰ পৰা গুচি যাওঁ তেনেহ'লে দুৰ্বাসা মুনিৰ অভিশাপত মই ভস্ম হৈ যাব লাগিব গতিকে মই তোমাৰ লগত ৰমণ কৰি তোমাৰ গৰ্ভত মই সন্তান দি থৈ যাব লাগিব সেই মৰ্মে তোমাৰ মাতৃ কুন্তী গৰ্ভত সূৰ্য দেৱতাই সন্তান দি থৈ গ'ল আৰু যেতিয়া 10 মাহ 10 দিন পুৰ হোৱাৰ পাছত তোমাৰ মাতৃ কুন্তী দেৱীয়ে তোমাক জন্ম দিয়াই তোমাক দেখি আনন্দত সীমা নাই বাহ ইমান সুন্দৰ ল'ৰা জন্ম লোৱাৰ লগে লগে ইমান দেখাই শুনাই সুন্দৰ ভাল মোৰ নিচিনা ভাগ্যৱতী কোন হ'ব আৰু বুলি বুকত খাবত মাৰি লৈ থাকি খন্তেক পাছত চিন্তা কৰি মইতো বিয়া হোৱা নাই তেনেহ'লে বিয়া নোহোৱাকৈ যদি মোৰ কেঁচুৱা এটা হয় বা মোৰ ল'ৰা এটা হোৱা কথা শুনেই সকলোৱেতো মোক নিন্দাবাণী কৰিব হয়নে বাৰু মই এই নিন্দা শুনি আৰু বেইছা বুলি মোক সকলোৱে হাঁহিব বা নিন্দা কৰিব মই ইয়াক জলতে উটুৱাই দিওঁ এই বুলি গৈ এটা ডাঙৰ চৰুত ভৰাই দি উটুৱাই দি তোমাৰ মাতৃ কুন্তীয়ে দুগুৰি কান্দিছে বাছা যোৱা লজ্জাৰ ভয়ত বেইছানী হোৱাৰ ভয়ত নিন্দাৰ ভয়ত সমালোচনাৰ ভয়ত তোমাক মই ইমান ধুনীয়া সন্তান পায়ো ৰাখিব পৰা ক্ষমতা নহ'ল উটুৱাই দিলোঁ এই বুলি তোমাৰ মাতৃয়ে দুগুৰি কান্দিলে আজি কৰ্ণই খুব কান্দি আছে আৰু সেই নদীতে মানে কাপোৰ ধুব আহিছে ধুবা ধুবুনি ৰাতিপুৱাই অহাৰ লগে লগে ধুবুনি তাইৰ নাম ৰাধা দূৰৰ পৰা দেখিছে যে এই চৰুটো কিয় উঠি গৈছে চাই আহোঁগৈ তেওঁৰ স্বামীয়ে কৈছে এই তিৰোতা জাতিটোক লগত লৈ ফুৰিব নাপায় তিৰোতাসকলে যি দেখি তাকেই মানে চাবা মন কৰে সদায় নহয়নে বাৰু এইবুলি আমাৰ ভোৰ বান্ধা বাৰু তিৰোতা সোপা নহয় তেনেকুৱা হয়নে বেয়া নাপাব তেতিয়া যি উঠি যায় যাওক তুমি চাব যাবলগীয়া কি নহয় মই যাবাই লাগিব বুলি মানে মানুহগৰাকী গুচি গ'লগৈ গৈ এনেকুৱা পানীত পৰি চৰুটোত যেতিয়া চাই চিঞৰি কৈছে এইৰা তুমি মোক আহিব নিদিয়া কি ধুনীয়া সুন্দৰ ল'ৰা এটা পাই গ'লো আমাক বজাবাজি বুলি সকলোৱে হাঁহে নিন্দা কৰে আজিৰ পৰা এইটোৱে আমাৰ ল'ৰা হ'ল তেতিয়া দুয়ো আহি আনন্দত চোৱা চিন্তা কৰি নাম থলে কৰ্ণ আৰু কৰ্ণক ৰাধাৰ নন্দন বুলি কয় তাৰমানে ধুবুনীজনীৰ নাম ৰাধা হয় গতিকে তোমাক আহি এইখিনি মানে তোমাৰ জন্মৰ কাহিনী এইখিনি ক'লোঁ এতিয়া মই ক'লৈ আহিছিলোঁ তুমি সোধা কৰ্ণক কৈছোঁ কৰ্ণই কৈছে কওকচোন বাসুদেৱ কৈছে তোমাক মই লৈ যাবাহে আহিছোঁ বোলে ক'লৈ আজিৰ পৰা তোমাক 5 পাণ্ডৱৰ মাজত ৰজা পাতিম যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ সকলোৱে তোমাৰ আজিৰ পৰা ভৰি মালিচ কৰি থাকিব নিমিষ পৰ নিমাতে থাকি কৰ্ণই কৈছে ৰবা মই আজিৰ পৰা যুদ্ধ বাদ দি যদি পাণ্ডৱৰ মাজত ৰজা হৈ যাওঁ তেনেহ'লে মোৰ বাক্যটো নষ্ট হৈ যাব আৰু এই বাক্য নষ্ট কৰাৰ ফলত মই যাই নৰকত থাকিব লাগিব সেইদিনা ভগৱান হ'লেও আপুনি মোক সহায় কৰিব নোৱাৰে গতিকে সেই বাসুদেৱ আপুনি যি বাটে আহিলে সেই বাটে গুচি যাওক মই বাক্য নষ্ট কৰা পাপত নপৰিম কালিলৈ ঘূৰত যুদ্ধ আছে মই যুদ্ধ কৰিম বহুতবাৰ বুজোৱাৰ পাছত কৃষ্ণই বুজাইবলৈ নোৱাৰি অকণমান ক্ৰোধান্বিত হৈ কৰ্ণক ক'লে তুমি যে ইমান মোৰ কথা নামানা বোলে নামানো 5 পাণ্ডৱক মাৰিব পাৰিবা কৈছে এই বাসুদেৱ আপুনি ইমান ক্ৰোধান্বিত নহ'ব 5 পাণ্ডৱক মাৰিব নোৱাৰোঁ সঁচা মই নিজে মৰিব পাৰিম নে নোৱাৰিম সেইটো কওক এতিয়া কৃষ্ণ নিৰূপায় তুমি যদি নিজেই মৰিবা চিন্তা নকৰা যাওঁগৈ কৃষ্ণ গুচি গ'ল আৰু 5 দিনা যুদ্ধ কৰি যুদ্ধত অৰ্জুনৰ শৰত তেওঁৰ ডিঙিটো কাটা গ'ল মৃত্যু হ'ল সেই বাক্য ৰক্ষা কৰি মৃত্যু হোৱাৰ কাৰণে আজি কৰ্ণই 1 নম্বৰ স্বৰ্গত ৰজা হৈ আছে ৰাজা যুধিষ্ঠিৰ তুমি কি কৰিলা যেতিয়া কুৰুক্ষেত্ৰ মহাৰণৰ মাজত অশ্বত্থামা মৃত্যু জয়ধ্বনি উঠিল তেতিয়া দ্ৰোণাচাৰ্যই
মানে মোৰ এটিয়েই পুত্ৰ অশ্বস্থমা, কোনে মাৰিলে, কোনখিনিত মৰিল, ভমৰি আছে, ঘূৰি আছে। সদৌ শেষত তেওঁ থিৰাং কৰিলে 18 সৈনিক সেনাৰ ভিতৰত এজনেই মানুহ আছে সত্য কথা কোৱা মানুহ, সেইজনৰ নামে হ'ল যুধিষ্ঠিৰ। তেওঁৰ ওচৰত মই সুধোঁগৈ। এই বুলি দৌৰি দৌৰি আহি তোমাৰ ওচৰত পাইছিলেহি নে নাই? পাইছে। তেতিয়া দ্ৰোণাচাৰ্যই কি কৈছিল, ৰজা যুধিষ্ঠিৰ, মোৰ পুত্ৰ এতিয়াই মাত্ৰ অশ্বস্থমা, সি মৃত্যু হোৱা সত্য হয়নে? তেতিয়া তুমি পোনে পোনে ক'ব পাৰিব লাগিছিল, তোমাৰ পুত্ৰ অশ্বস্থমা মৃত্যু হোৱা নাই, অশ্বস্থমা নামৰ হাতী এটাহে মৃত্যু হৈছে বুলি ক'ব পাৰিব লাগিছিল। কিন্তু তাকে নকৈ তুমি কি ক'লা, অশ্বস্থমা হত কিন্তু ইতি গজয়া বাক্য। এই বাক্য নষ্ট কৰাৰ ফলত তুমি 1 নম্বৰ স্বৰ্গ, 2 নম্বৰ স্বৰ্গ হেৰুৱালা, 3খন নৰক চাবলগীয়া বাধ্য হ'ল। গতিকে বাক্য ব্ৰহ্ম, বাক্য নষ্ট কৰা লোকসকলে কোনোদিনে স্বৰ্গ নাপায়, আমাক ভাগৱতে বুজাই আছে। গতিকে সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, মিছা কথা কিছুমান কৈ কাৰোবাক অন্তৰত আঘাত নিদিবা, মিছা কথা কৈ বাক্য নষ্ট কৰি কাৰোবাৰ পুণ্য নষ্ট নকৰিবা, হয়নে? যদি আপোনাসকলে বাক্য নষ্ট কৰে, এক বাক্যত আপোনাসকলে থাকিব পাৰে, আপোনালোকে আনন্দৰে স্বৰ্গযাত্ৰা কৰিব পাৰিব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি, তুমি এৰিলাত 4 প্ৰাণ প্ৰভু, অৱশ্যেকে যাইব মৰি। তুমি তপপুণ্য তুমি বিনে শূন্য, দেখো তুতি জগত কাৰ পুণ্য কৰো চৰণত ধৰো, আলয়ক মুক লগত আৰাম তোমাৰ চৰণ পংকজ পুজিবে, কত পুণ্যে পাইলু লাগ, বাপ জগন্নাথ নকৰাও নাথ, ভকতক তুমি ত্যাগ। কান্দি কান্দি উদ্ধৱে কৈছে, হে জগন্নাথ, মোক ত্যাগ নকৰিবা, মই এজন ভকত, আপোনাৰ মুখে শুনি আছো মই এজন ভকত। তেনেহ'লে আপুনি যদি ভকতক ত্যাগ কৰে, ভগৱান ভকত বৎসল হৰি আপুনিয়ে কৈ আছে, হয়। আৰু আপুনি এদিন নাৰদৰ আগত কোৱা শুনিছিলোঁ, ভকত এখে জানা মূৰ হৃদয়, মই ভকতৰ হিয়া নিশ্চয়, মোৰ দু আচৰণ কৰিলে নিস্তাৰ পায়, ভকতৰ দু আচৰণ কৰিলে অধুগতি যায়। এই কথাকণ আপোনাৰ মুখৰ পৰা মই শুনি আছোঁ। তেনেহ'লে আজি আপুনি কেনেকৈ ভকতক ত্যাগ কৰিব? এতিয়া সেইটোতে আমাক শাস্ত্ৰভাগে দেখুৱাইছে এজন উদ্ধৱ আৰু এজন কৃষ্ণ। আৰু আমি যদি এইকণ কথা দেহ মাগত চাওঁ, আমাৰ দেহত আছে পৰমাত্মা আৰু জীৱ আত্মা, হয়নে? জীৱ আত্মাক কেতিয়াও পৰ আত্মাই লগত লৈ ফুৰিব নোৱাৰে, হয়। সেইকাৰণে আমাক কৈছে, দুটি একেলগে থাকে চিনা চিনি নাই, দুয়ো ভাই ককাই। কিন্তু আমাৰ হৃদয়তে পৰমাত্মা আৰু জীৱ আত্মা দুয়োটা বস্তু আছে সঁচা, কাৰো লগত কাৰো আঠা মাৰা নাই, কাৰো লগত কোনো চিলাই থোৱাও নাই। এদিন পৰমাত্মা ইয়াৰ পৰা ওলাই গুচি যাবগৈ, আৰু জীৱ আত্মাটোহে কোনোবাই হয়তো নৈত পেলাই দিব, কোনোবাই পুতিয়ে থৈ দিব, কোনোবাই পুৰিয়ে পেলাব, হয়। আৰু কোনোবাই লৈ যায় মানে চিগাল কাউৰী কুকুৰকো দিব। আমাৰ
এখন দেশ আছে নহয় এতিয়া নিয়ম আছে শ্মশানত লৈ যাব চাং পাতি চাঙৰ ওপৰত থৈ গুচি আহিব তেতিয়া সেই কাউৰ শগুনে খাই 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 খৰটো শেষ কৰিব হয়নে তেনেকৈ যাৰ যি নিয়ম তেনেকৈ কৰিব কিন্তু এই বস্তুটোৰ প্ৰতি কাৰোবাৰ মৰম আদৰ আছেনে আজি মোৰ প্ৰতি সকলোৰে মৰম আদৰ আছে কিন্তু সুখেৰ বন্ধু আৰু দুখেৰ বন্ধু দুটা এতিয়া যদি কেনেবাকৈ এইখিনিতে মই মৰোঁ মৰাৰ লগে লগে দেখিব ইয়াত থকা 3 ভাগ মানুহ 2 ভাগ মানুহে চুচুক চামাককৈ ধুমাধুম পলাব এডালক চুলে এতিয়া গা ধুৱাহে লাগিব এতিয়া প্ৰমাণ কৰ তাৰে এটা ভাগে কিন্তু মানুহজনৰ ভাগত গোৱা আনিলোঁ যদিও মৃত্যু হ'ল এতিয়া শটোকে আমি আউল পচাইন ধৰি ঘৰলৈ বা গৃহলৈ পঠিয়াই দিওঁ এনে এটা আগুৰি ল'ব এয়া হ'ল আমাৰ সুখেৰ বন্ধু ধন ধান পুত্ৰ ভাৰ্যা মামা ভাগিন বৰপেটাই খুৰা এইসোপা সুখেৰ বন্ধু হয় সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই ইও সুখেৰ কালত বন্ধু তুমি জৈতে তৈতে পাবা দুখেৰ কালত বন্ধু তুমি বিচাৰি নপাইবা সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু নাই হয়নে মোৰ ভাৰ্যাগৰাকী সুখেৰ বন্ধু ই দুখেৰ বন্ধু নহয় কালি যদি কেনিবাকে মই লগে লগে পৰি পেলাই মৃত্যু হওঁ ভালে হ'ল যদি কেনিবাকে 8 দিন 10 দিন পৰি থকা হয় মোৰ বৰ মৰমৰ মানুহগৰাকীয়ে ঈশ্বৰক কি ক'ব জানে লৈহে যাওক আৰু প্ৰভু এডালক কিমান আউল ধৰিম আৰু প্ৰমাণ কৰিব হয়নে নহয় আৰু এগৰাকী আপোনালোকৰ বৰ ধুনীয়া পত্নী ডেকা কালৰ পৰা ধুনীয়া পত্নী কৈ আছে জন্মে জন্মে নেৰিবা দেই তুমি মোক আৰু মানুহগৰাকীও কয় নেৰোঁ দিয়ক আপোনাক নেৰোঁ দিয়ক বুলি যদি কেনেবাকে মানুহগৰাকী 15 দিনমান পৰি থাকে তেওঁ স্বামীটোৱে ঈশ্বৰক কি ক'ব জানে কাম নাই এইজনীক লৈহে যাওক আৰু প্ৰভু কিহে আউল ধৰি থাকিব এইজনীক এতিয়া আমাৰ চাওক এয়া সুখেৰ বন্ধু কোনেও নক'ব হয়নে নহয় আপোনালোকে বিচাৰি ল'ব মনতে একেবাৰে সঁচা কথাই মই কৈছোঁ আৰু বেয়া নাপাব ধন ধান পুত্ৰ ভাৰ্যা যিমান আছে সুখেৰ বন্ধু দুখেৰ বন্ধু চিনি ল'বা যত্ন কৰক শাস্ত্ৰই কৈ আছে আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ প্ৰাণ গোপালকে মনে তোমাৰ বিনন্দ ৰূপ দেখিব নয়নে আপদ কালৰ বিপদ বন্ধুজন কোন জানা পৰম প্ৰভু ভগৱন্ত দেৱকী নন্দন দেৱ কৃষ্ণ আমি প্ৰত্যেকে এটা শূন্য লৈহে ইয়াত আহিছোঁ পৃথিৱীত একো আনা নাই ইয়াতে কিছুমান আমি অসহ্য বিভূতি পাই অহংকাৰী হৈ গৈছোঁ গৌৰৱী হৈ গৈছোঁ সেইকাৰণতে আমাক কৈছে গৌৰৱ 4টা এই লোকসকল এই 4টা গৌৰৱ ত্যাগ দিবা শিকক আগে এটা ধনৰ গৌৰৱ 2 নম্বৰ বিদ্যাৰ গৌৰৱ 3 নম্বৰ বলৰ গৌৰৱ 4 নম্বৰ ৰূপৰ গৌৰৱ এই 4টা গৌৰৱৰ যদি কেনিবাকৈ এটা গৌৰৱ কাৰোবাৰ হৃদয়ত থাকে পঞ্চতং গত অধপতন হয়নে গতিকে আমি এইবোৰ গৌৰৱ সকলো ত্যাগ দিব লাগিব প্ৰভু ভগৱন্তই আমাক বৰ মৰম আদৰ কৰি মন কৰকচোন উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ মাজত যে মোক মানুহ জন্ম দিলে বা কম মৰম নে মোৰ প্ৰতি যদি কেনিবাকৈ মোক খিয়ালৰ জন্ম দিলে হয় আজি আপোনালোকৰ মাজত আহিব পাৰিলোঁ হয় এতিয়া হাবিয়ে বননিয়ে শুনাই পায়ে পায়ে ঘূৰি ফুৰিবলগীয়া হ'ল হয়নে যদি কেনিবাকৈ কুকুৰৰ জন্ম মোক দিলে হয় মই আপোনালোকৰ মাজত আহিব পাৰোঁনে চাওক বাৰু যদি কেনিবাকৈ গাহৰি জন্ম দিলে হয় বৰকচু এডাল খাই খাই ক'ৰবাত ডাবত থাকিব লাগিলে কিন্তু মোক যে মনুষ্য জন্ম দিল সেই প্ৰভু ভগৱন্ত জন্মে জন্ম মই আপোনাৰ চৰণৰ ঋণী এই ধৰণে আমি ভাবিব লাগিব গতিকে মনুষ্যৰ কৰ্ম কি মনুষ্যৰ কৰ্ম হৰি নাম মনুষ্যৰ কৰ্ম কি সৎ কাম
মনুষ্যৰ কৰ্ম কি এই পৃথিৱীখনত পৰক উপকাৰ কৰা কৰ্তব্য বৈষ্ণৱ সনাতন ধৰ্মৰ অৰ্থ কি এজনক সুধিলে এজনে কৈছে পৰ উপকাৰ সাধন কৰাটোৱে বৈষ্ণৱ সনাতন ধৰ্ম শুদ্ধ উত্তৰ আৰু এজনক সুধিলে বৈষ্ণৱ সনাতন ধৰ্মৰ অৰ্থ কি সেইজনে কৈছে সত্যটো হৃদয়ত জীয়াই ৰাখা শুদ্ধ উত্তৰ আৰু এজনক সুধিলে কৈছে নিৰাশ্ৰয়